জুবিন দা পূজা চাবলৈ আহিলে আজি পূজা চাবলৈ মই সাধাৰণতে নাযাওঁ, ৰাতি যাওঁ কেতিয়াবা 2টা আঢ়ৈটা। সেইটো মোৰ লগৰ ল'ৰাটো ঘৰলৈ আহিছিলোঁ, চিন্টুৰ ঘৰলৈ আহিছিলোঁ। তেতিয়া বোলে চাই যাওঁ, এইটো বোলে পেগোডাটো বনাইছে বোলে, চাই কেনেকুৱা বনাইছে, ভাল ধুনীয়া বনাইছে। মিছন চাইনা শ্বুট কৰিছিলোঁ আমি। আৰু পূজা বুলি ক'লে আপুনিতো সৰুতে দুৰ্গা পূজা বহুত উদযাপন কৰিছে, খেলিছে, বেলুন লৈছে, এতিয়া কি মনত পৰে আপোনাৰ দুৰ্গা পূজা বুলি ক'লে? সৰুতে মা দেউতাৰ লগত যাওঁ আৰু এইটো। আৰু মই পূজা বেছিকৈ চাইছোঁ কৰিমগঞ্জত, তাততো এনেও বেংগলী মানুহ বেছি আৰু পূজা বহুত ডাঙৰকৈ পাতে তাত। চ' লগৰ ল'ৰাৰ লগত ঘূৰোঁ, ফূৰ্তি আছিলে আৰু বঢ়িয়া আছিল। এতিয়া ইমান সময় নাপাওঁ আৰু, উপায় নাই। তথাপিতো জুবিন দাক পাই কিন্তু মানুহ ইয়াতে ভৰি গৈছে, এতিয়া চেলফি ল'বলৈ হেতা ওপৰা হ'ব, মৰম কিন্তু আপোনালে নহয় জানো? ৰাইজৰ মাজত থাকে আপুনি। অকণমান দেৰি কাৰণে আহিছোঁ, সেইটো কাৰণে আকৌ ওলাই যাম এতিয়া। ৰাইজক, NKTVৰ দৰ্শক আৰু সমগ্ৰ অসমবাসীক আপুনি কিবা জনাব নেকি আজিৰ দিনটোত? মই কালি NKতে বহি আছিলোঁ, কালি গধূলি পুৰণা দাৰ লগত। মোৰ মৰম জনাইছোঁ, শুভকামনা জনাইছোঁ, ফূৰ্তি কৰক সকলো।